নমস্কাৰ। আজি 2025 বৰ্ষৰ 11 জানুৱাৰী আৰু আজিৰ এই দিনটোতে যোৰহাট লেখিকা সমাৰোহ সমিতিয়ে শীতৰ আবেলি নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰে। সেই অনুষ্ঠানত কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱ, চন্দ্ৰকুমাৰ আগৰৱালাদেৱ, ৰঘুনাথ চৌধুৰীদেৱ আদিৰ দৰে মহান কবিসকলৰ পদ্য কবিতাসমূহ পাঠ কৰা হয়। লগতে শিশুৰ উমলা গীতসমূহ পৰিৱেশন কৰে আৰু এই সভাতেই নতুন প্ৰজন্মৰ কবিসকলে শিশুৰ উমলা গীত আৰু শিশু উপযোগী কিছুমান কবিতা লিখিব লাগে বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে আহক আমি এই অনুষ্ঠানটোৰ মাজলৈ যাওঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা তথা বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধাৰ শ্ৰীযুতা বিনীতা দত্ত বাইদেৱে একাষাৰ ল'ৰা-ছোৱালীক মাতৃভাষাৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে এটা পদক্ষেপ হিচাপে এই যিবিলাক উমলা গীত, সেই উমলা গীতবিলাকৰ এনিমেশ্যন কৰি তাৰমানে কাৰ্টুনৰ দৰে দেখুৱাই তুলি নতুনকৈ সৃষ্টি কৰি তাক ৰূপান্তৰ কৰি ল'ৰা-ছোৱালীবিলাকৰ হাতত দিলে হয়তো আমাৰ ল'ৰা-ছোৱালীয়ে অসমীয়া ভাষা পঢ়িবলৈ ভাল পাব। কাৰণ এতিয়া আমাৰ প্ৰয়োজনীয় শিশু সাহিত্য আমাৰ যেনেকৈ থাকিব লাগিছিল তেনেকৈ নাই। অন্যান্য ভাষাত যিধৰণে আছে সেইধৰণে আমাৰ নাই। আৰু থাকিলেও সেইবিলাকৰ যিখিনি সৌন্দৰ্য, সেই সৌন্দৰ্যটো আমি মিত্ৰদেৱ মহন্তৰ দৰে বা গগন চন্দ্ৰ অধিকাৰীৰ দৰে বা নৱকান্ত বৰুৱাই এখুদ ককাইদেউ হিচাপে শিয়ালি পালেগৈ ৰতনপুৰ নামৰ কিতাপখনত যি ধৰণে লিখিছিলে বা মিত্ৰদেৱ মহন্তই জুনজুনি নামৰ কিতাপখনত যি ধৰণে লিখিছিলে সেই ধৰণে আমি হয়তো পদ্য, আকৰ্ষণীয় পদ্য বা সাহিত্য আমি সৃষ্টি কৰিব পৰা নাই। মই মিত্ৰদেৱ মহন্তৰ জুনজুনিখন এতিয়া একেবাৰে প্ৰিণ্ট পাবলৈ নাইকিয়া হৈছে, কিন্তু সেইখনে সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ পাইছে। আৰু যিসকলে হাতত কলম তুলি লৈছে মই সেইসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে পালে তেখেতৰ জুনজুনিখন কেইবাবাৰো উৰাই ঘূৰাই পঢ়ক। তাৰ যিটো ভাষাৰ লালিত্য, যিটো মাধুৰ্য, যিটো ব্যঞ্জনা, সেইখিনিয়ে এতিয়াও আমাক আকৰ্ষিত কৰে। মই আপোনালোকৰ খাৰিকিয়ালী বিয়াৰ কবিতাটো আপোনালোকক আমাৰ মুখস্থ আছেনে বাৰু? খাৰিকিয়ালী বিয়া ও খাৰিকিয়ালী বিয়া, খৰাশিয়াল নহয়, মই খাৰিকিয়াল। এইটো মই মিত্ৰদেৱ মহন্তৰ বিষয়ে অকণমান পঢ়িছিলো আৰু তাৰে খাৰিকিয়ালীৰ বিয়া এই কথাকেইটা কৈ মই বক্তব্য শেষ কৰিম। তাৰ মানে তেখেতে কি সুন্দৰকৈ অসমীয়া হেৰাই যাব খোজা শব্দবিলাক তাত নিৰ্বাচন কৰিছিল, যিবিলাকে শিশুৰ অন্তৰত চুই যাব পাৰে। আপোনালোকক আমোদ পাবৰ কাৰণে তাৰ দুটা শাৰী মই তুলি মই পঢ়ি দিব খুজিছোঁ। চতুৰ মেঘত ঢোলৰ হাত, বৰষুণত পিছল বাট, মাজে মাজে পিঠি ফটা ৰ'দ চৌফলীয়া, খাৰিকিয়ালীৰ বিয়া ও খাৰি। নৱপ্ৰজন্মৰ বিশিষ্ট কবি ৰঞ্জিত গগৈ ডাঙৰীয়া দেৱৰ একাষাৰ। যেনেকৈ কথাখিনি কৈ যায় তেনেকৈ কৈ থকা নিচিনা লাগিছিলে। আৰু এগৰাকী আমাৰ যোৰহাটৰ এখন ক্ষেত্ৰত আমি কবিতাক ভাল পাবলৈ হ'লে কবিতাৰ ছন্দ লয়, এই ব্যঞ্জনা, এইখিনি যদি কবিতাত থাকে তেতিয়াহ'লে আমাৰ প্ৰত্যেকেই ভাল লাগে। যেনেকৈ এতিয়া বিনীতা বাইদেৱে কৈ যাওঁতেই আমাৰ কথাখিনি ভাল লাগিছে। বিহুগীতবিলাকলৈ চাব, অনাক্ষৰী লোকসকলে বিহুগীতখিনি লিখিছিলে। যেনেকৈ নৈ লৈ হালিলে নদালি ভলুকা, পথাৰ লৈ হালিলে কাকো, কামেহাৰ ওলালে দালি দালি কৰি কালৈ চিন্তা কৰি থাকো। নৈ লৈ হালিলে নদালি ভলুকা, পথাৰলৈ হালিলে কাকো। আমি সেইখিনি কথাটো বাদেই দিলোঁ। তাৰ পিছৰ লাইনটো ক'লে কামিহা ওলালে দালি দালি কৰি কালৈ চিন্তা কৰি থাকো। কিমান ধুনীয়া এটা ছবি নহয়নে বাৰু? যে চতাই পৰে ধুৱলি কুঁৱলি, কোনে ভাতে ৰান্ধি খায়, মা নাই মাউৰা, তিনি নাই বৰলা, হাতী ধৰিবলৈ যায়। কিমান সুন্দৰ এটা কবিতা। আমি যদি সেয়া একাষাৰ কৈছে নিৰলা শইকীয়া বাইদেৱে। নামটো হৈছে কুকুৰ।
সৌদৰ কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দমবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান একোডোখৰ জাতি বৰ্ণ বিচাৰ নোহোৱা হাৰ নাইবা কোনোটোৰ মুখত ফটা জোতাৰে একোটুকুৰা লেকেটা চামৰা দুই এটা ভাগ্যৱানৰ বাহিৰে চোৱা পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন সিহঁতৰ পিছে সুখে ভৰা কৰিছে মৰণ ধন্যবাদ সমনীয়া কাহি চকুপানী ৰিহাৰে বচিলি নাই তাত আন একো কলা ফুলিয়াতে তাকে দেখি কিয়নো কান্দিলি ৰঙিলাই এইদৰে মাকক লৈ কান্দি কান্দি মাকে দিলে মাত বহুদিন হৈ গ'ল তোৰ ককায়েৰে ঠাই আহি ল'লেহি ইয়াত যেতিয়া আছিলি তই নিচেই কেঁচুৱা ককায়েৰ 7 বছৰীয়া দুদিন জ্বৰতে হাই প্ৰাণ বায়ুৱেদি হ'ল আহি অকলশৰীয়া তই উপযোগী তাৰ অপাৰ সন্তোষ থাকে বুলি তোৰ কাষতে তই যদি কেতিয়াবা কান্দিবি কাটিবি পৰে আহি তোৰ ওপৰতে মোৰ চাৰিওফালে পৰিৱেষ্টিত হৈ আছিলোঁ এখন মোৰ কাব্যভাৰতী ধৰ্মেশ্বৰী এটা মোৰ কাষতে আছিলে বিৰোধী কবি ৰঘুনাথ চৌধুৰী গুৱাহাটী আৰু তাৰ 100 জুৱেল আছিলে নলিনীবালা দেৱী গতিকে এই কবিতাৰ মাজতে ডাঙৰ হোৱা কিন্তু মোৰ মা কবি আছিলে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে আৰু তেওঁ কিতাপো ওলাইছে গতিকে এই কবিতা ক'বলৈ যাওঁতে মোক এটা কথা মনত পৰে আমি সৰুতে যিবোৰ কবিতা পঢ়িছিলোঁ তাৰ এটা আধ্যাত্মিক দিশ আছিলে আৰু সেই কথাটো হ'ল আধ্যাত্মিক দিশ প্ৰত্যেক নিচিনি তোমাক ক'ত আছা প্ৰভু আমি চিঞৰি চিঞৰি মাতিলে তোমাক নামা কোনে মোক তুলি তালি কৰিলে ডাঙৰ মনখনৰ মিঠা মাত পাহৰি ভাগৰ সেয়া মোৰ আই গতিকে এই কথাবোৰে কিন্তু আমাৰ মনত এটা চাপ বহুৱায় আজিকালি সেই ভাৱবোৰ নাই কিন্তু সেই চাপবোৰ বহুৱাই যে এনেকৈ যেতিয়া কবিতা মাৰ কথা আইৰ কথা যেতিয়া উল্লেখ কৰা হয় তেতিয়া সেই মানুহে কেতিয়াও আই ৰাস্তাত এৰি থৈ আহিব নোৱাৰে গতিকে আমাৰ এনেকুৱা ধৰণৰ আধ্যাত্মিক কথাবোৰ এতিয়া একেবাৰে নোহোৱা হ'ল আজিকালি প্ৰশাসনিক যিবোৰ মানে কবিতা দেখোঁ সেই কবিতাত কিন্তু এই ভাৱাপন্ন কবিতা আমাৰ নাই গতিকে এইবোৰো মই ভাবোঁ যে আমি অলপ এইবোৰ আৰম্ভ কৰিব লাগে মই বাহিৰত যাওঁতেও মই অটোৱাত এখন ভাবিছোঁ তাকে মোৰ মানে কাজিন তেওঁ এটাত কাম কৰে মই তেওঁৰ লগতে গৈছিলোঁ তেতিয়া কিন্তু ইহঁতে সেই চিঞৰি চিঞৰি গানৰ সুৰত এই কেনেকুৱা ধৰণৰ কবিতাবোৰ পাঠ কৰে গতিকে এই কবিতাবোৰ কিছুমান মূল কথা আছে আৰু সেইবোৰ আমি অকণমান গুৰুত্ব দিয়া ভাল বুলি মই ভাবোঁ মই একেবাৰে এইবোৰ বিষয়ত অজ্ঞ কবিতা পঢ়ি মই ভাল পাওঁ কিন্তু মোৰ এটাই কথা হ'ল যে আজিকালি আধ্যাত্মিক ভাৱৰ কবিতা আমাৰ পাঠ্যপুথিত দেখা নাযায় ইতিমধ্যে বিদ্যা দত্তৰ বহুতখিনি কথা কৈ গ'ল আমাৰ গগৈ ডাঙৰীয়াইও কৈ গ'ল তেওঁলোকে আগৰ কথাবোৰ কিন্তু এতিয়া কিন্তু আমাৰ কিতাপৰ সেইবোৰ পোৱা নাযায় সেইকাৰণে চাগে সেই প্ৰজন্মটো ভালভাৱে আছিলে এতিয়া সেই তেনেধৰণৰ কবিতা নোহোৱাৰ বাবে আমাৰ মানসিকতা সলনি হ'ল বৃদ্ধাশ্ৰমত পিতৃ মাতৃ আশ্ৰয় ল'বলগীয়া হৈছে কোনে মোক তুলি তালি কৰিলে ডাঙৰ এইটো কবিতা কিমান আচলতে হৃদয় স্পৰ্শ কৰা এই কবিতাবিলাক পঢ়িলে কেতিয়াও বাইদেউ মাক দেউতাকক অৱজ্ঞা নকৰিব বাইদেউ ধন্যবাদ আপুনি সুন্দৰ ক'লে পাৰ চৰাই উৰি গ'ল আনে নদীৰ পাৰ ওখ ঘৰত উঠি থাকিল দেখিলি শুকুৰবাৰ নাৰৰ পাতত পাভ মাছ আৰু এটা কাছ 12 টকা কিনি আনি কিয় পাৰ নাচ নিজকে স্কুলীয়া ছাত্ৰীজনীয়ে অনুভৱ হৈছিলে লঘু
একোকে নেখাওঁ আজি, একেবাৰেই নাই। আছে যদি আধাকে চিৰা দিবা ভাত চাই, লৈ মোক নেলাগে গাখীৰৰ সৰ পালে, খেজুৰৰ গুড় নেকি লৈ আহ এইফালে। সকলো সময়তে মাত মাতিছিল সেই 20 শতিকাৰ সেইগৰাকী কবি। তেওঁ নিজৰ ভাষাটোৰ কাৰণে আন্দোলন কৰি সাহিত্য পেঞ্চনো গ্ৰহণ কৰা নাছিল চৰকাৰৰ পৰা। সেইগৰাকী কবি হ'ল অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। তেখেতৰ কবিতাই আমাক জাগৃত কৰে, আমাৰ মনক জগাই তোলে, আমাক দেশৰ প্ৰতি ভাল পোৱা ভাৱ উদ্বুদ্ধ কৰি তোলে। কবিতাটো হ'ল এইটো সময়, এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান, ই যে শত অপমান লাঞ্ছন হানি উজৰা অহিংসা, ই যে ৰুদ্ধ আত্মশকতি নিজৰি অৰুৱা অনল ভাৱ, ই যে বুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান, ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পাত। একেটিয়ে হয় অনেক মূৰ্খক কৰি এই শ্ৰেষ্ঠ হয়, একেচতীয় জগতৰ অন্ধকাৰ ধৰে অসংখ্য তৰাই তেনে অয়া চলোৱাৰ। ধন্যবাদ। হিমালয়ৰ সমগিৰি পৃথিৱীত নাই, দ্বীপ মধ্যে অষ্ট্ৰেলিয়া সবাতোকৈ বৰ, সাগৰৰ বৰ নাই প্ৰশান্তৰ বৰ, মিচিচিপি নদী সম নদীবৰ নাই, মিষ্টবাক্য সম মিঠা একো বস্তু নাই। মুছলিনা বেগমলৈ পুনৰবাৰ আমি শুভকামনা জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনমনে উমলি আছিলোঁ, ফুটুকাৰ ফেনসোপা ধূলি মাটি লৈ বাজু গুটিৰ তলত তুমি লৰি আহি উজুতি মাৰিলা। খেল ভাঙি গ'ল, উচুপি ইমান কান্দিলো, তুমি আঁচনিত হৈ মুখো লৈ চালা। ৱাহ, কান্দিছা কিয়? খেল ভঙা, খেলহে খেলিছোঁ আমি। এতিয়া মই আবৃত্তি কৰিবলৈ লৈছোঁ বিশিষ্ট শাৰীৰিক হানি হ'ব। মৰিলো নে আছো মই, এই থাকিলো পৃথিৱীত কিমানে জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোন মেলি ওলাই থাকিব। গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰেই নিশে জগত চলিব, নাই তাৰ অকল সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে লৰচৰ অলপ নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম কৰি নাথাকিব। কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে এয়া দীপিকা বৰুৱা বাইদেউ। এখন চিৰিকে তামোল কাটিছে, আমাকো এখন দিয়া। আৰু এটা নিছিলে কেদি মাছে ক'লে, অ' বিনোদ মোকো লৈ যোৱা, মই যাম সেন্দুৰ পিন্ধাই। আকৌ আৰু এটা নিছিলে, নেযাওঁ খৰা শিয়াললৈ, গ'লেও যাম মুড়ি। তাৰমানে কবিতাত যে মই তেতিয়া মুড়ি শব্দটো কেলে দিয়া নাই তুমি বোলে ন, কবিতা কিছুমান শব্দ লুপ্ত হৈ থাকে। তেওঁ ছেকেণ্ডাৰী লেংগুৱেজৰ আছিলে। তেওঁ মানে এতিয়া মনত পৰে, এতিয়া ভাষাৰ মানে তেখেতলোকৰ কিবা কিবি ভাষা এটা আমি বুজিয়ে নাপাওঁ। মানে অসমীয়া ভাষা ইংৰাজীতকৈ টান চাবলৈ গ'লে। ভিক্টৰিয়া যিবিলাক অসমীয়া শব্দ বিদ্যাদতে জানিব, এতিয়া ডক্টৰ বৰখণ্ড গোস্বামীদেৱে জানিম, আমি কিছুমান নেজানো। বিলাতী কুকুৰটো ফুটাবলৈ যোৱা আধুনিক গাড়ীখনে বাটৰ ফকৰা কুকুৰটোৱেও যে মাৰিলে, সি এতিয়াও দাঁত নিকটাই ফুৰি আছে। ভাগ্যে বিলাতী কুকুৰটোৱে নেদেখিলে,
নহ'লে যে তাৰ বৰ লাজ লাগিলেহেঁতেন। দীঘল শোকত যাত্ৰাটোৰ শেষত যোৱা কণপায়ে মাক যে কিমান বৰ চোতালত পৰি আছে সি ভাগ্যে নাজানে। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? শূন্য পৰিচয় মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতিলৈ বুকুৰ তেজেৰে আছে অন্তৰতে ৰকা। কতজন কাষলৈ কতভাৱে আহি মোৰ তোলাই হিয়াতে মাথো সকৰুণ টান, শূন্যতে বিয়পি পৰি শূন্যতে যাই মাৰ ভাগ্যহীন জীৱনৰ সুৰহীন গান। মই কবি ৰঘুনাথ চৌধুৰীদেৱৰ চিৰসুন্দৰ এটি প্ৰেমৰ কবিতা গোলাপ কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। কাৰ পৰশত ফুলিলি বান্ধৈ অ মোৰ সাদৰে ফুলাম পাহি, শ্যামলী পাতৰ উৰণি গুচাই কাৰ ফালে চাই তই মাৰিলি হাঁহি, কোন নন্দনত লগালি চমক, নাচিছে য'ত পৰি বুলবুল, অভিশপ্ত হৈ বিলাস কুঞ্জত প্ৰেম মদিৰাত যেন মস্তুল, হাচনাহানৰ তীব্ৰ গোন্ধত সপোন বিভোৰ মাধৱী নিশা, তোৰ পৰশত বিৰহী জোনৰ পলাল নে প্ৰিয়ে প্ৰাণৰ তৃষা, আৰৱ পিয়াৰী বছৰা ৰাণীৰ গুল বদন পেলালি জোৰ, ভাহি ফুৰে তোৰ ৰূপ তৰংগত পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ, ফুলিলি যিদিনা সৰু উদ্যানত উৰিল সৌৰভ জগত জুৰি, গগন চুম্বী কলু চাচে তোৰ পান কৰিলে ৰূপ মাধুৰী, আছিলিনে প্ৰিয়ে বেবিলনৰ ফুল বাগানত ফুলৰ ৰাণী, স্বৰ্গৰ নন্দন সাজিলি শূন্যত কবিৰ মুখত অমৰ বাণী, ৰূপ ৰস গন্ধ পৰশ প্ৰেমত জিনিলি পিয়াৰা হিন্দুস্থান, বাদশাহ হেৰেম কৰি গুলজাৰ দিল দৰিয়াত তুলিলি বান। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌকণা মিঠা মাতে পাহৰি ভাগৰ, পৰিছিল স্নেহ যোগালত চুমা খাই তেওঁৰ মোৰ উজনীয়া মৰমৰ বাণী, চেনেহৰ চকুপানী ধাৰেৰে বোৱাই কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখখনি চাই তেওঁৰ মোৰ উজনীয়া মৰমৰ কথাই, কান্দিছিলোঁ যে নৰিয়াত দুখ পাই একেঠিৰে কোনে মোৰ মুখলৈ চাই, মন বুলি কান্দিছিল কাহি হুমুনীয়া তেওঁৰ মোৰ মৰমৰ জোনাই। কবিতাটি হৈছে নিয়ৰ, কবিতাটিৰ শিৰোনাম নিয়ৰ, কবি চন্দ্ৰ কুমাৰ আগৰৱালা। মুকুতামণি পাৰ্থিক জিলিকে সঠিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিহে আছে সৰগত টোপনি যোৱা, নিজম আকাশত নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। নাজিৰা যেতিয়া অধিৱেশন হৈছিলে তাত গাবলৈ নাজিৰাখনত গৈ পেলাই এটা কবিতা লিখিছিলোঁ। ঠিক যেনেকৈ চাৰিগাঁৱত যেতিয়া আমাৰ অধিৱেশন হৈছিলে চাৰিগাঁৱত কবিতা পাঠ কৰিবলৈ চাৰিগাঁওখন লৈ পেলাই এটা কবিতা লিখিছিলোঁ। আৰু প্ৰথমৰ কবিতাটো লিখিছিলোঁ মণিহাৰক লৈ পেলাই, তাতো মই অকণমান স্বৰ্ণ মিলাবলৈ যত্ন কৰিছিলোঁ। এতিয়া নাজিৰাৰ কাৰণে যিটো কবিতা লিখিছিলোঁ সেইটোকে অকণমান পাঠ কৰি শুনাইছোঁ। স্বৰ্ণ মিলিছে নে নাই আপোনালোকে গম পাব। স্মৃতিৰ পাতত মোৰ নাজিৰা, যি কৰি দিশৰ কলনি শিলে শিলে ঠেকা খাই আচল কপাই, সোণোৱালী অতীতৰ মহান চালিকীলৈ বৈ আছে কবিবৰ ফটিকৰ ঠাই।
আকাশ ঢিলাই থকা নীলাভ পাহাৰটিয়েও নিপুতৰ বাহু মেলি মাদকতা পাই পাৰত জিলিকি থকা নাজিৰাৰ চহৰখন দুচকুত জিলিকিল আকৌ এবাৰ। ফুলি তালি কৰিলে ডাঙৰ মৌ সনা মিঠা মাতে পাহৰি ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেওঁৱে মোৰ পূজনীয়া মৰমৰ চেনেহৰ চকু পানীৰ ধাৰেৰে ধুৱাই মোক ৰাখিছিল বুকুত ধুৱাই টোপনিত লাল কাল মুখখনি চাই তেওঁ মোৰ পূজনীয়া মৰমৰ আই। সাগৰ দেখিছা এনে ভাবিছিলোঁ দেখা নাই কেতিয়াও ময়ো দেখা নাই শুনিছোঁ তথাপি নীলিম হলিৰ লাঠি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি উঠিছে নামিছে য'ত বা সলাৰ লক্ষ্য ঢৌ তোমাৰে স্মৃতি সীমা চুমি শুনা নাই মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সংগীত বুজা নাই গাব খুজিছোঁ গীতৰ আকাৰে গাম। আই মোক জগাবা ৰাতিপুৱাই ফুল ফুলাৰ বতৰতে চাবৰ মন যায় আই মোক জগাবা ৰাতিপুৱাই ফুল ফুলাৰ সময়তে চাবৰ মন যায় বতাহ জাকে কাণে কাণে কিনো কথা কয় ফুলবোৰে হালে জালে মুতলীয়া হয় বতাহ জাকে কাণে কাণে কিনো কথা কয় ফুলবোৰে হালে জালে মুতলীয়া হয় আই মোক জগাবা ৰাতিপুৱাই ফুল ফুলাৰ সময়তে চাবৰ মন যায়। সৃষ্টিমূলক চিন্তাৰে তেওঁলোকে কবিতাৰ মাজেৰে সীমাবদ্ধভাৱে দাঙি ধৰিবলৈ সক্ষম হয় কিয়নো তেওঁলোকে দীঘলকৈ বহি পেলাই আগৰ নাৰীয়ে দীঘলকৈ বেছি সময় বহি তেওঁলোকে কিবা এটা লিখিব নোৱাৰে গতিকে কবিতাৰ সংখ্যাই আটাইতকৈ বেছি নাৰীৰ ক্ষেত্ৰত আৰু সেয়া তাৰপিছত অসমীয়া সাহিত্যৰ বা বিশেষকৈ আমাৰ নাৰীসকল শিক্ষাত পিছপৰা আছিল পঢ়িবলৈ কোনো কলেজ নাছিলে গতিকে যেতিয়া বেছি কলেজ হোৱাৰ পিছত লাহে ধীৰে শিক্ষাৰ পোহৰ পালে আৰু এনেধৰণে আগবাঢ়ি গ'ল আমি দুগৰাকী গতিকে তেখেতৰ মই দুটা কবিতা এনে লৈ আহিছোঁ প্ৰথমতে মই নিজে লিখা কবিতাটো পাঠ কৰি লৈ গৈছোঁ আপোনালোকে শুনকচোন মোৰ এটা ৰেডিঅ'ৰ সাক্ষাৎকাৰ অলপতে হৈছিলে গ্ৰন্থ পঢ়োৱা হওক তাত মই দুটা কবিতা পাঠ কৰিবলগীয়া জোৰ জবজ গতিকে ক'ত ক'ত প্ৰকাশ হৈছিল তাৰ পৰা মেলি পেলাই প্ৰকাশ কৰিছে গতিকে এতিয়া আকৌ মই এটা কালি আজিকালি দিনৰ সাহিত্য সভাৰ কথা লিখি মেলি এটা সাহিত্য সভাক লৈ কবিতা লিখিছোঁ শুনকচোন কি লিখিছোঁ প্ৰত্যাখ্যা কবিতাটোৰ নাম হৈছে প্ৰত্যাখ্যা আত্মপৰিচয়েৰে বিভূষিত অলংকৃত অসম সাহিত্য সভা ঊনবিংশ শতিকাৰ সাহিত্য সন্মিলনীৰ ধ্বজা বহনকাৰী গোহাঁইদেৱৰ দৰে শতসহস্ৰজনৰ প্ৰথম পৰিচয় অসমীয়া জাতিৰ চিন্তা চেতনাৰ শ্ৰম আৰু আত্মসৰ্গৰ পুঞ্জীবিত গৰিমাময় বৌদ্ধিক দিগদৰ্শনেৰে মহিমামণ্ডিত যোৰহাট জিলাৰ প্ৰাক্তন সভানেত্ৰী মহোদয়া শ্ৰদ্ধাৰ শ্ৰীযুতা মামণি বৰুৱা বাইদেৱে সভাত এটি গীত পৰিৱেশন কৰে। এটা সৰু গীতকে গুণগুণাওঁ আৰু সভানেত্ৰীয়ে ক'লে যেতিয়া মই আহিছোঁ হেৰিকে তথাপিতো আৰু গুণগুণাই দিম বুলি ভাবিছোঁ এতিয়াতো শীতহে আহিলে শেৱালিখনো সৰু দুই এটাহে আছে গৈ তথাপিতো মই শেৱালি গীত এটা গাব বিচাৰোঁ নিশাৰ শেৱালি ঘৰে পুৱতি কৰোৱাই সপোন মৰহি মৰে পোহৰ হেৰুৱাই নিশাৰ শেৱালি ঘৰে
নিশাৰ শেৱালি হৰে পুৱতি কৰুৱাৰ সপোন মৰহি মৰে পোহৰ হেৰুৱা নিশাৰ শেৱালি হৰে ডুবৰি বনৰ দলিচা দুটি পাতে ডুবৰি বনৰ দলিচা দুটি পাতে চকুত নপৰে কাৰো হাসি পাৰৰ কাৰোবাৰ হাসি পাৰৰ কাৰোবাৰ চিনা জিনাই কোনা চিনা জিনাই কোনা নিশাৰ শেৱালি হৰে পুৱতি কৰুৱাৰ সপোন মৰহি মৰে পোহৰ হেৰুৱাৰ। এয়া সন্ধ্যাৰাণী বেজবৰুৱা বাইদেউ। একে একে দুই হলে দুয়ে দুয়ে কি চাৰি অৰ পিছত হলে আৰ পিছত কি ই চৰাইটো সেউজীয়া ঠোঁটটো ৰঙা শিকালে কথা কয় নামটো কি কোৱা ভাটো ভাটো ফুলে ফুলে ভোমোৰাই কি খাই জানা মৌ পুৱাতে আলতীয়া কি ফুলে জানা বেলি বেলি লা 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 মিছা কথা ঠিক চুটি মিছা কথা লৈ কি গীত আছে বাৰু বগলীটি লৈ বগলীয়ে কপাহলৈ নগলি কিয় গৈছিলো বাটতে বৰষুণে পালে চেংটৈ ঘৰ পাই সোমাব খুজিলো পখৰা কুকুৰে পালে সেই কুকুৰ চিলো আগতে নেজুৰি বগৰীৰ গুৰি কোৰ পৰা আহিলি খুজি পুৰি আগতে নেজুৰি বগৰীৰ গুৰি কোৰ পৰা। ৰাজযোৰহাট লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মহোদয়া দীপালী বৰুৱা বাইদেউ। ডাকৰ বচনবিলাকো তেনেকৈ অন্যান্য যি প্ৰভাৱ আছে তেওঁলোকে মিলাই মিলাই ছন্দ মিলাই মিলাই ডাকৰ বচনবিলাক লিখিছিলে। তাৰপিছত প্ৰাক শংকৰী যুগতো দেখিছোঁ তেনেকৈ হেম সৰস্বতী আৰু কোন আছিলে ৰুদ্ৰমণ্ডলী হৰিবৰ বিপ্ৰ কবিৰাজ সৰস্বতী এইবিলাক আমি পঢ়িছিলোঁ যদিও আমি এতিয়া আকৌ আচলতে মাজে মাজে এইবিলাক চৰ্চা কৰিব লাগে। আমাৰ লেখাৰ আচলতে বহুত সমল আছে। এই কবিসকলক লৈ আমি আচলতে লিখিব লাগে। আমি যিখিনি আজি নতুন প্ৰজন্ম হয়তো নপঢ়িব পাৰে কিন্তু আমি আমাৰ মাজত যিখিনি আছে সেইখিনিয়ে নিশ্চয় পঢ়িব। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ এই প্ৰাক শংকৰী হওক বৈষ্ণৱ যুগৰ কবিসকলক লৈ আপোনালোকে লিখিবচোন কেতিয়াবা। দুলৰী প্ৰাক শংকৰী যুগত দুলৰী ছবি ঝুমুৰি লেচাৰী আৰু চৰ্যাপদসমূহতো অন্যানুভাষৰ প্ৰভাৱ আছিলে পৰিদেখিছিলে দেখা যায়। আৰু তাৰ এটা মই গাইছোঁ হেন দেখি নাৰায়ণে গুণে মনে মনে মোক যে এনোৱা চুতে আন হহে কোনে। এয়া অন্যানুভাষৰ যি মিল দেখিছোঁ তাকে বৰ ভাল লাগিছে। আকৌ বৈষ্ণৱ কবি পীতাম্বৰদেৱে লিখিছিলে বিষাদেৰে বিমনা উশাহে সময় মধুমাখে হেন সময়ে ফুলবনে স্বামী নাহে পাখে। এই চবতে ছন্দ মিলাই মিলাই সকলোৱে লিখিছিলে। আজিকালি আধুনিক যুগতহে কবিতাবিলাকৰ আচলতে ছন্দ মিলোৱা নাই। ইয়াত গদ্যৰ
প্ৰভাৱটো বেছি দেখা যায় আমাৰ ৰোমান্টিক যুগৰ কবিতাবিলাকত। তাৰপিছত হেমচন্দ্ৰ গুণাভিৰামৰ দিনতে কিমান কবি আচলতে জন্ম হৈছে আৰু লিখিছে কবিতা। এতিয়াতো আমাৰ প্ৰত্যেক ঘৰতে একোজন কবি আছে। আমি সদায় চিন্তা কৰিব লাগিব আমাৰ কবিতাবিলাক যাতে উচ্চ খাপৰ হয় আৰু সকলোৱে পঢ়িব পৰা হয়, এনেকুৱা হ'ব লাগিব, অৰ্থবহ হ'ব লাগিব। যদি ভৱিষ্যতেও আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। মই এনেই দুলাইন গীত কোনে ক'বলৈ কৈছিলে? মোৰ মনত একদম নাথাকে। পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই, পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই, ধৰো বুলি ধৰিব নোৱাৰি ইজে উৰি যায়, ইজে উৰি যায়, পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই, আকাশ আপোন লাগে যদি উৰাৰ সপোন জাগে যদি, যদি উৰাৰ সপোন জাগে যদি, মনৰ মানুহিয়া ইজে উৰি যায়, ইজে উৰি যায়। ধন্যবাদ বন্ধুসকল। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে হ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰো কৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলত সোমাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।